নিশ্চয়কৈ আচলতে আজি মহাষষ্ঠী আৰু মহাষষ্ঠীৰ যি বেদী সেই বেদীৰ ইতিমধ্যে দেৱী মাক প্ৰতিষ্ঠা কৰা হৈছে আৰু এই মুহূৰ্তত মই আছোঁ কলকাতাত আৰু কলকাতাৰ প্ৰতিখন পূজা মণ্ডপে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত কলকাতাৰ যি আই ব্লক সেই আই বি ব্লকত মই উপস্থিত আছোঁ আৰু আই বি ব্লকত এই মুহূৰ্তত দেখিবলৈ পাইছে সম্পূৰ্ণ যি ডুবাই সেই ডুবাই চহৰখনক ইয়াত তেওঁলোকে থিম হিচাপে লৈ এইবাৰৰ যি দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱ তেওঁলোকে উদযাপন কৰা পৰিলক্ষিত হৈছে হিল দোল ভাঙি আচলতে বিভিন্ন ঠাইৰ পৰা যিসকল ভক্ত বা দৰ্শনাৰ্থীসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে ইতিমধ্যে দেখিছে ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাই আছে ইতিমধ্যে যে যি ব্ৰুজ খালিফা ডুবাই চহৰৰ যি ব্ৰুজ খালিফা সেই ব্ৰুজ খালিফা ইতিমধ্যে ইয়াত এনেধৰণে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ যি ব্ৰুজ অল যি হোটেল যিখন ডুবাইৰ সৰ্ববৃহৎ আৰু সৰ্বোৎকৃষ্ট হোটেল বুলি কোৱা হয় সেই ডুবাই অল যি হোটেলখন ব্ৰুজ অল সেই অল হোটেলখন দেখুওৱা হৈছে তাৰ সমান্তৰালকৈ যি টুইন টাৱাৰ ডুবাই চহৰৰ যি টুইন টাৱাৰ বা কলকাতাতো তেনেধৰণৰ টুইন টাৱাৰ আছে এনেধৰণৰ টুইন টাৱাৰ ইয়াত তেওঁলোকে প্ৰতিষ্ঠা কৰিছে অৰ্থাৎ সম্পূৰ্ণৰূপে যি ডুবাই চহৰ সেই ডুবাই চহৰখনক ইয়াত তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ আমি যদি চাৰিকাষৰ যদি দৃশ্য দেখুৱাওঁ এনেধৰণে আচলতে আলোকসজ্জাৰে ৰঙীন কৰি তোলা হৈছে বিভিন্ন ধৰণৰ যিসমূহ ষ্টেচু সেই ষ্টেচুসমূহ তেওঁলোকে ৰখাৰ ব্যৱস্থা কৰিছে কেৱল আলোকময় হৈ পৰা পৰিলক্ষিত হৈছে কলকাতাৰ আকাশ বতাহ আৰু আজি যিহেতু মহাষষ্ঠী আৰু মহাষষ্ঠীৰ এই সন্ধ্যা আচলতে এনেধৰণে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে কলকাতা আৰু কলকাতাৰ প্ৰায়সমূহ যি পূজা মণ্ডপ সেই পূজা মণ্ডপতে আচলতে এক সুকীয়া মাদকতা আছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা এনেধৰণে ভক্তসকল আহিছে আৰু তাৰ সমান্তৰালকৈ আমি যদি দেখুৱাব পাৰোঁ সুন্দৰ এখন পাৰ্ক আমি এই মুহূৰ্তত দেখুৱাইছোঁ এই পাৰ্কখন আচলতে ডুবাই চহৰৰ যি পাৰ্ক সেই পাৰ্ক ইয়াত তেওঁলোকে প্ৰতিষ্ঠা কৰা পৰিলক্ষিত হৈছে এনেধৰণে আচলতে এই মুহূৰ্তত যদি আমি দেখুৱাব পাৰোঁ পানীৰ ফোৱাৰা তাৰ সমান্তৰালকৈ এনেধৰণে ইয়াত যিখন পাৰ্ক সেই পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছে আৰু খুব সুন্দৰ আচলতে আৰু ভিতৰৰ যদি আমি ভিতৰলৈ যাম যিহেতু ব্ৰুজ খালিফাৰ ইয়াত প্ৰতিমূৰ্তি ৰখা হৈছে আৰু ব্ৰুজ খালিফাৰ প্ৰতিমূৰ্তিৰ তলত আচলতে এনেধৰণে আপুনি যদি আহে দুৰ্গোৎসৱ চাবলৈ তেতিয়াহ'লে এনেধৰণে এই দিশেদি যাব লাগিব আৰু দেৱী মাৰ যি প্ৰতিমা আছে সেই দেৱী মাৰ প্ৰতিমা আমি দেখুৱাবলৈ অনুৰোধ কৰি ভিতৰলৈ যাম আৰু ইতিমধ্যে ঢাকৰ যি ঢাকি সেই ঢাকিৰ শব্দ ইতিমধ্যে ৰজনজনাই পৰা পৰিলক্ষিত হৈছে কলকাতাৰ আকাশ বতাহ ইতিমধ্যে ঢাকিৰ যি আগবাদনৰ মাজেৰে আমি লৈ গৈছোঁ এই মুহূৰ্তত দৰ্শকসকলক এই আচলতে কলকাতাৰ পৰম্পৰা আৰু কলকাতাৰ যি পৰম্পৰা সেই কলকাতাৰ পৰম্পৰা বুলি ক'লে আচলতে
আৰু বিশেষকৈ এই মুহূৰ্তত যদি আমি কওঁ যে পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু আমি দেখুৱাই আছোঁ যে আই বি ব্লকৰ যি পূজা পূজা বুলি ক'লে আচলতে এক সুকীয়া মাদকতা আছে আৰু এই মুহূৰ্তত আপোনালোকে দেখা পাইছে এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ পৰা যিসকল দৰ্শনাৰ্থী আহিছে সেই দৰ্শনাৰ্থীসকলক এনেধৰণে আচলতে বেৰিকেড বান্ধি ৰাখিবলগীয়া হৈছে কেঁচা লগা ইয়াতে আগে খুব ভালো লাগছে দারুণ দারুণ খুব ভালো হয়েছে পুজোর প্যান্ডেল ভালো লাগছে থ্যাংক ইউ আচলতে আৰু বিভিন্ন যিহেতু দৰ্শনাৰ্থীসকল আছে আৰু বিভিন্ন দৰ্শনাৰ্থীসকল ইয়ালৈ আহিছে আৰু তেওঁলোকক এনেদৰে আচলতে যিহেতু জনতাৰ যথেষ্ট ভিৰ গতিকে জনতাৰ যথেষ্ট ভিৰ সেই যথেষ্ট ভিৰ হোৱাৰ বাবে এনেধৰণে আচলতে তেওঁলোকক ৰখা পৰিলক্ষিত হৈছে আৰু পুনৰবাৰ দেখুৱাই যি ব্লুজ খালী যি পৰিৱেশ ইয়াত তেওঁলোকে উপস্থাপন কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণেই আচলতে বিয়লি বাট নোপোৱা এক পৰিৱেশ আৰু বিভিন্ন ঠাইৰ পৰা যিহেতু ভক্তসকল আহিছে আৰু আই বি ব্লকত এই মুহূৰ্তত লোকৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ আচলতে এই মুহূৰ্তত যদি আমি ওচৰৰ পৰা দেখুৱাব পাৰোঁ ভোজখালীৰ পৰা যি পৰিৱেশ সেই পৰিৱেশ ইয়াত তেওঁলোকে এই মুহূৰ্তত উপস্থাপন কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ যিখন ডুবাই চিটি সেই ডুবাই চিটিখনক ইয়াতে প্ৰতিফলিত কৰিছে আৰু ভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তিসকল আহিছে আলোকময় এক পৰিৱেশ সুন্দৰ যি কাৰিকৰী চমক সেই সুন্দৰ কাৰিকৰী চমক আৰু আলোকৰ যি আলোকসজ্জা সেই আলোকসজ্জা আচলতে এই মুহূৰ্তত ইয়াত দেখিবলৈ পোৱা গৈছে আৰু আমি এই মুহূৰ্তত দেখুৱাই আছোঁ আচলতে দাদা কেমন আছে ভালো ये जो थीम है आईबी ब्लॉक का जो थीम है आईबी ब्लॉक का थीम कैसे आप लोग आया है आई ब्लॉक वेलफेयर एसोसिएशन का हम जनरल सेक्रेटरी है हमारा नाम है शक्ति प्रसाद मजुमदार आईबी ब्लॉक वेलफेयर एसोसिएशन है 39तम वर्ष 39 ইয়ার এবং গত বছর আমরা এই নবমীর দিন আমাদের চেয়ারম্যান সাহেব রঞ্জন পোদ্দার মহাশয় এবং আমাদের বড় চেয়ারম্যান এবং জনপ্রতিনিধি আমরা মিলে ঠিক করি এবং চেয়ারম্যানের সম্পূর্ণ নিজস্ব মস্তিষ্ক প্রসিত এই ব্যাপারটা এবং আমাদের এই ভুজখালীটা আমরা পুরো দুবাই শহরটাকে এখানে দেখাচ্ছি এই ভুজখালীপা ওখানে আছে ওই স্কাল্পচার এইদিকে আছে ভুজ অ্যাটলান্টিস গোল্ডেন